বৰ্তমানেও কৰ্তন কৰি ৰখা হৈছে চিৰাঙৰ ইণ্টাৰনেট সেৱা। এই পৰ্যন্ত ঘটনাৰে জড়িত ২২টা অপৰাধীক গ্ৰেপ্তাৰ কৰিছে আৰক্ষীয়ে। ১৭ এপ্ৰিলত চিৰাঙৰ ৰুণিখাটত সৃষ্টি হৈছিল উত্তেজনাময় পৰিস্থিতিৰ। বন বিভাগৰ লোকে আদিবাসী মহিলাক শাৰীৰিকভাৱে অপদস্থ আৰু শ্লীলতাহানিৰ অভিযোগ তুলি উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি কৰিছিল শ প্ৰতিবাদকাৰীয়ে। পৰিস্থিতি নিয়ন্ত্ৰণলৈ অনাৰ বাবে প্ৰশাসনে ইণ্টাৰনেট সেৱা কৰ্তন কৰাৰ লগতে নিয়োগ কৰিছে ৰেপিড একশ্যন ফ'ৰ্চ। আৰু ইতিমধ্যে ২৫জন অভিযুক্তক যিহেতু আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে। এতিয়াও আন মূল ৩ অভিযুক্ত যেটো পলাতক অৱস্থাত আছে। আৰক্ষীয়ে অনুসন্ধান বা অভিযান অব্যাহত ৰাখিছে আৰু বৰ্তমান সময়তো যেটো চিৰাঙত ইণ্টাৰনেট সেৱা কৰ্তন কৰি ৰখা হৈছে। গতিকে সমগ্ৰ পৰিৱেশ আমি কিছু জানিবলৈ চেষ্টা কৰিম আমাৰ সাংবাদিক জয়ন্ত দেৱনাথৰ জৰিয়তে। হয়, যোৱা ১৭ এপ্ৰিলৰ দিনাখন বন বিভাগৰ লোকৰ দ্বাৰা আদিবাসী মহিলাক শ্লীলতাহানি বা শাৰীৰিকভাৱে আক্ৰমণ কৰাৰ অভিযোগ উত্থাপন কৰি ৰুণিখাটা যি ফৰেষ্ট ৰেঞ্জ কাৰ্যালয়ত যে হিংসাত্মক প্ৰতিবাদী কাৰ্যসূচী হৈ গৈছিলে, তাৰ পিছত কিন্তু এই ঘটনা কেন্দ্ৰ কৰি এইটো অঞ্চলত আৰক্ষীৰ উচ্চ বিষয়াৰ পৰা আৰম্ভ কৰি সশস্ত্ৰ আৰক্ষী বাহিনী আৰু শেহতীয়াকৈ ৰেপিড একশ্যন ফ'ৰ্চ ইয়াত নিয়োগ কৰা হৈছিল পৰিস্থিতি নিয়ন্ত্ৰণ কৰিবলৈ। আৰু বিগত 2টা দিন ধৰি এই চিৰাং জিলাৰ ভাৰতবৰ্ষ সীমান্ত অঞ্চলত অসম আৰক্ষী আৰু ৰেপিড একশ্যন ফ'ৰ্চ তেওঁলোকে যৌথভাৱে পৰিস্থিতি নিয়ন্ত্ৰণ কৰিবলৈ যিখিনি স্পৰ্শকাতৰ এৰিয়াৰ অধিকতা অঞ্চল আছে সেই অঞ্চলসমূহত তেওঁলোকে মাৰ্চ পাষ্ট কৰিছিলে আৰু টহল কৰি এতিয়া আমি য'ত উপস্থিত আছোঁ চিৰাং জিলাৰ ভাৰতবৰ্ষ সীমান্ত ৰুণিখাটা থানাৰ সন্মুখত। ইয়াত দেখিবলৈ পোৱা গৈছে যে এতিয়াও প্ৰতিদিনে ইয়াতে চিৰাং জিলা আৰক্ষী অধীক্ষক বা অতিৰিক্ত আৰক্ষী অধীক্ষকে ধৰি অন্যান্য আৰক্ষী বিষয়াসকল ইয়াতে তেওঁলোকে প্ৰতিদিনে উপস্থিত বাহৰ পাতি ইয়াতে থাকি তেওঁলোকে পৰিস্থিতি নিয়ন্ত্ৰণ কৰি আছে। আৰু এতিয়ালৈকে ক'ব লাগিব যে পৰিস্থিতি বৰ্তমান সম্পূৰ্ণ নিয়ন্ত্ৰণাধীন, কাৰণ কি কোনো ধৰণৰ বিক্ষিপ্ত ঘটনাৰ খবৰ বিগত 2টা দিনত হোৱা নাই যদিও কিন্তু আৰক্ষীয়ে যি ১৭ এপ্ৰিলৰ দিনাখন যিসকল লোকে প্ৰতিবাদৰ নামত হিংসাত্মক ঘটনা সংঘটিত কৰিছিল, তেওঁলোকে বিভিন্ন চৰকাৰী বাহনত অগ্নিসংযোগ, চৰকাৰী কাৰ্যালয় যি ধৰণৰ লুণ্ঠন বা অস্ত্ৰ বা যিসকল গুলি ইয়াতে লুণ্ঠনৰ কাৰ্যত লিপ্ত হৈছিল, এই সকলৰ বিৰুদ্ধে ধাৰাবাহিক অভিযান চলাইছিল। আৰু বিগত এইকেইটা দিনৰ অভিযান চলাই আৰক্ষীয়ে ইতিমধ্যে প্ৰায় 3 দিনত তেওঁলোকে মুঠ এতিয়ালৈকে 22গৰাকীকৈ লোকক এই প্ৰতিবাদী ঘটনাৰ সৈতে জড়িত থকাৰ অভিযোগত ইতিমধ্যে তেওঁলোকক গ্ৰেপ্তাৰ কৰি জেললৈ পঠিয়াইছে। আৰু আজি যোৱাকালি নিশাও 2গৰাকী ব্যক্তিক ইতিমধ্যে আৰক্ষীয়ে সোধপোছৰ বাবে আটক কৰা বুলি আমি জানিবলৈ পাইছোঁ। কিন্তু এটা কথা উল্লেখ কৰিব লাগিব যে সমান্তৰালভাৱে আৰক্ষীয়ে যিসকল লোকক এই ঘটনাৰ সৈতে জড়িত থকাৰ অভিযোগত তেওঁলোকে আটক কৰিছে বা গ্ৰেপ্তাৰ কৰি জেললৈ, তাৰে মাজত কিন্তু বহুকেইজন ব্যক্তিক নিৰ্দোষী বুলি ইতিমধ্যে তেওঁলোকৰ পৰিয়ালৰ লোকে দাবী কৰিছে। যে তাৰে মাজত এগৰাকী প্ৰভাত হাজদাৰ নামটো উঠি আহিছে, যে যিদিনাখন ঘটনাটো সংঘটিত হৈছে সিদিনাখন প্ৰভাত হাজদাৰ নিজৰ যি পাৰ্লাৰ আছে পাৰ্লাৰত তেওঁ কৰ্মৰত আছিল। তাৰ উপযুক্ত প্ৰমাণ হিচাপে CCTV কেমেৰা যি ভিডিঅ' এয়াও তেওঁলোকে প্ৰদৰ্শন কৰিব বিচাৰে। মুঠত ক'ব লাগিব যে সমগ্ৰ বিষয়টো লৈ আৰক্ষীয়ে যিদৰে এটা কঠোৰ স্থিতি গ্ৰহণ কৰিছে বা যিসকল লোকে এই ঘটনাৰ সৈতে প্ৰত্যক্ষ বা পৰোক্ষভাৱে জড়িত আছিলে তেওঁলোকক কিন্তু এজনৰ পিছত এজন তেওঁলোকে গ্ৰেপ্তাৰ বা আটক কৰি গৈ আছে আৰু অভিযান এতিয়াও অব্যাহত আছে। কিন্তু এটা কথা উল্লেখ কৰিব লাগিব যে সমগ্ৰ ঘটনাটো লৈ আৰক্ষীয়ে ইতিমধ্যে 3জনকৈ আদিবাসী নেতাক চিহ্নিত কৰিছে, যে এই সমগ্ৰ ঘটনাটোক ৰাইজক সাধাৰণ লোকক উচতনি দিয়াৰ ক্ষেত্ৰত তেওঁলোকে এটা সক্ৰিয় ভূমিকা তেওঁলোকে লৈছিল। এই 3গৰাকী নেতা এতিয়াও তেওঁলোকে পলাতক অৱস্থাত আছে বুলি আৰক্ষী সূত্ৰে জানিবলৈ দিছে। মুঠৰ ওপৰত ক'ব লাগিব যে গোটেই ঘটনাটো লৈ এতিয়া যদি আমি ক'বলৈ যাই সাময়িকভাৱে চিৰাং জিলাৰ ভাৰতবৰ্ষ সীমান্ত অঞ্চলৰ ৰুণিখাটাত কোনো ধৰণৰ কোনো বিক্ষিপ্ত ঘটনা বা কোনো ধৰণৰ কোনো হিংসাত্মক ঘটনা কিন্তু এই বিগত 2টা দিনত হোৱা নাই। এই মুহূৰ্তত সম্পূৰ্ণ শান্তিপূৰ্ণ আছে আৰু পৰৱৰ্তী সময়ত যাতে এনেধৰণৰ ঘটনা নহয় তাৰ প্ৰতি লক্ষ্য ৰাখি 17 তাৰিখৰ বিয়লিৰ পৰাই যি কোকৰাঝাৰ আৰু চিৰাং জিলাত যি ইণ্টাৰনেট সেৱা কৰ্তন কৰিছিল, এই ইণ্টাৰনেট সেৱা কৰ্তন কৰাটো কিন্তু ইতিমধ্যেও তেওঁলোকে জাৰি ৰাখিছে। আৰু ইণ্টাৰনেট সেৱা কৰ্তন কৰাৰ ফলত কিন্তু অঞ্চলটোৰ 2টা জিলাৰ সাধাৰণ ৰাইজৰ যথেষ্ট অসুবিধাৰ সন্মুখীন হৈছে। এয়া বিত্তীয় লেনদেনৰ কথাই হওক বা যিকোনো কাৰ্যালয়ৰ কাম কাজৰ কথাই হওক, সৰ্বসাধাৰণ ৰাইজৰ কিন্তু যথেষ্ট অসুবিধাৰ সন্মুখীন হৈছে, যাৰ কাৰণে সকলোৱে এতিয়া
তেওঁলোকে চৰকাৰলৈ দাবী জনাইছে যিহেতু পৰিস্থিতি এতিয়া শান্তিপূৰ্ণ আৰু ইণ্টাৰনেট সেৱা যি সাময়িকভাৱে কৰ্তন কৰিছে এয়া আকৌ নতুনকৈ চালু কৰিব লাগে। এই মুহূৰ্তত আপোনাক ধন্যবাদ জনাইছোঁ। এয়া কিছু পৰিৱেশ আমি জনালোঁ আপোনালোকক পোনপটীয়াকৈ। আৰু বৰ্তমান সময়তো ইণ্টাৰনেট সেৱা যিটো কৰ্তন কৰি ৰখা হৈছে চিৰাঙত, আৰু 22টা অপৰাধীক যিটো ইতিমধ্যে গ্ৰেপ্তাৰ কৰিছে, আন 3 অভিযুক্ত এতিয়াও যিটো পলাতক অৱস্থাত আছে, গতিকে আৰক্ষীৰ অভিযান অব্যাহত আছে।